নমস্কাৰ গাইজ, গুড মৰ্ণিং সকলোকে। মই যদি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ আনি দিবলৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ আশীৰ্বাদ ভালে আছে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। 12টা হ'ব আৰু 10 মিনিট বাকী আছে হ'বলৈ। তাৰপৰা দুপৰীয়াৰ কাৰণে দালি বনাইছোঁ। দালিটো কুকাৰত আজিকালি কমকৈ বনোৱা হয়, চিটি কেতিয়াবা মাৰে কেতিয়াবা নামাৰে দেই। সেইকাৰণে কেৰাহীটো বহাইটো লাহে হৈ আছে লাহে লাহে। আৰু এইফালে গাখীৰো দিলোঁ লাহে লাহে হৈ থাকক গৰম। আৰু এইফালে গাখীৰ হৈ আছে, ৰাতিপুৱা হৈছিল 10টামানত, এতিয়ালৈকে হৈ আছে। তাৰপিছত তাক ধুৱাব লাগিব। আৰু আছে মাছ, ইমান ডাঙৰ নহয় আৰু চাগে পাব মাছ চাগে সৰু সৰু ভাজি খাবলৈ আনিছে একেলগতে বাচি মেলি থৈ দিছোঁ। আৰু চাল কোমোৰা, এয়া চাল কোমোৰা। চাল কোমোৰা দেখাত কোমল যেন লাগে, কাটিলে কম পোৱা যাব কোমল নে তাত মানে সেই আৰু গৰম নাই বুলিও ক'লেও ভুল হ'ব। ডাৱৰীয়া হ'লেও মানে গৰম আছে দেই। ষ্টাৰ্ট কৰিছোঁ এনেকৈ চাইডে শেষলৈকে দিনটো কি হয় কি নহয় কৈছে চাগে। মাও ফালে গা পা ধুই মেলি পূজা দিলে। মই ৰাতিপুৱাই কাপোৰ চাপোৰ ধুই মেলিলোঁ, লৈ গা পা ধুই মেলিলোঁ। এতিয়া খাই মেলিও ল'লোঁ। কালি কণী চব্জি আছিলে, শুকান মাছ ড্ৰাই ফিছ বনাইছিলে ৰাতি, সেই আছিলে সেই লগতে খাই মেলি ল'লোঁ। আৰু এতিয়া যাওঁ গাড়ী উঠিছে নেকি, 9টা বজাত উঠিব চাগে ঠিক নাই। যাওঁ, আম কাটিছিলোঁ কেইটামান গাড়ী মায়ে এইফালে বনাই আছে বেঙেনা আলুৰে মাছ আৰু মূলা শাক আনিছিলে দেই। অকণমান শুকায়ে গৈছিলে, সেই ইমান আনিছে দেউতাই। মূলা শাক ভাজি আৰু মই মানে এটা কাম কৰিছিলোঁ, ৰাতিপুৱাই কৰিছোঁ, আধা হ'ল আৰু আধা মানে 90% হৈ গৈছে। অকণ বাকী আছে। আৰু আমাৰ দীঘল দীঘল গাৰু আছে যে, তাৰ কাৰণে কভাৰ বনালোঁ। আৰু এই গাৰুবোৰৰ কাৰণে এয়া কভাৰ চাক এটা হৈ গৈছে, ৰচা লগোৱা হৈ গৈছে। অকণমান ডাঙৰ হয়, ধুই দিছোঁ। অকণমান ডাঙৰ হয়, এয়া লগালোঁ। এইটোত লগাব বাকী আছে, ফিটাটো চিলাই কৰিব বাকী আছে। চিলাই লওঁ তাৰপিছত লগাম আৰু গাৰ্গীফালে দুটাৰ লগত আছে থাকক। পটাপট চিলাই মেলি ৰৈ চাওঁতে নহ'লে চিলাবই নোৱাৰিম, মানে নিদিব তাই চিলাবলৈ যদি দেখা পায়। তাই কাটি থৈছোঁ মই অলৰেডি ফিটাটো। এয়া হৈ গৈছে মোৰ ৰছী বনোৱা। এতিয়া সোমাই চিলাই কৰি দিম আৰু মাথাটো চিলাই কৰা নাই এতিয়ালৈকে। তাৰমানে ভৰাই ল'ম, ভৰাই লৈ তাৰপিছত চিলাই কৰিম। বেজি এতিয়ালৈকে লাগি আছে, এয়া একেবাৰে ভৰাই লৈ তাৰপিছত চিলাম যে, সেইকাৰণে খুলি দিয়া নাই। আৰু নহ'লে আকৌ লগোৱা হ'ব, আকৌ চিলাব লাগিব। গাৰুৰ কভাৰ লগোৱা মেলা কমপ্লিট। গাৰ্গী এতিয়ালৈ খুলি আছে। বেঙেনাৰে মাছ আৰু মাছ এক্সট্ৰাকৈ থৈ দিছে দেই ৰাতিৰ কাৰণে। আৰু এই মূলা শাক ভাজি, মাছ ভাজি, এয়া পাভ মাছ ভাজি, দালি। গাড়ীখনৰ খানা হৈ গৈছে। কাপোৰ ধুইছিলোঁ উঠাওঁ। এয়া হৈছে মোৰ গাৰু হৈ আছে, চিলালোঁ আৰু একেবাৰে। নজনা কাম একোৱেই নাই আৰু মনে যদি কয় চিলাওঁ আৰু হৈ গৈছে। এয়া ফিটাবোৰ চব অকণমান দীঘল হৈছে আৰু কেতিয়াবা বনাম বুলি ভাবি আজি বনালোঁ। আৰু একেবাৰে গাৰ্গী হৈছে ৰাতিপুৱা, সেইকাৰণে বনাই দিলোঁ। আৰু সেই চান্সতে হৈছে লাগে ন গাৰু। ইয়াৰ মানে গাৰু মই বিচাৰি পোৱা নাই, মানে বজাৰত নাই এই চাইজৰ। সেইকাৰণে বোলো নিজে বনাওঁ আৰু জানো যেতিয়া ন। কিন্তু এয়া চাব ৰান্ধি A few moments later. বিচনাত শুই আংকল চিপছ খাইছে। আজিকালি বেলি মাৰে চোৱা নাই, এতিয়াও ৰ'দ ওলাই আছে চাওক। এতিয়া মানে বেলি মাছ যোৱা নাই, ৰ'দৰ তাপ এতিয়া মানে খাতাৰনাক হৈ আছে। বহি চিপছ খাইছে। চিপছ কমেই দিয়া হয়, আজি মানে অকণমান এনেই ওলাই গৈছোঁ তাইক লৈ অলপ আগত লৈ আহিলোঁ। আৰু গুড ইভিনিং সকলোকে, বহুত কষ্ট কৰোঁ লগ পালোঁ। আৰু এতিয়া মই অকণমান আলু পৰঠা বনাম। ৰাতিপুৱা মানে মায়ে আলু পিটিকা কৰিবলৈ আলু বইল কৰিছোঁ, সেইখিনি আছিলে কৈছোঁ থৈ দিয়া, নহ'লে দুপৰীয়া মায়ে খাই দিলে হয় ভাতৰ লগত। থৈ দিয়া, সন্ধিয়া আলু পৰঠা বনালে আমাৰ গাৰ্গী অকণমান খাব পাৰিব। আমিও জলকীয়া দিয়া নাই, জলকীয়া আলু পিটিকা আছে যে, তাতে মানে কেইটামান জলকীয়া আছিলে, সেইটো গাৰ্গীৰ কাৰণে মই সৰু এটা বনাম দেই, জলকীয়া নোহোৱাকৈ সৰুকৈ বনাম। এইফালে অলৰেডি মোৰ চব ৰেডি কৰা শেষ, অকল বনাব বাকী আছে, মানে বেলিব বাকী আছে দেই। চেকিব নহয়, বেলিব বাকী আছে। মানে আটাও এইফালে মাৰা হৈ গৈছে, আৰু আলুখিনিও মই অলৰেডি মানে
মিক্স কৰি পেলালোঁ। এয়া এইখিনি আটা আৰু এয়া হৈছে আলু, এয়া জলকীয়া দেখা পাইছেনে? এইখিনি মানে মায়ে ৰাতিপুৱা পিটিয়াই কৰিছিল যে তাই মানে ৰৈ গৈছে, সেয়ে অকণমান বনাই মেলি খাওঁ সন্ধিয়া চাহ খোৱাৰ বস্তু ধুনীয়াকৈ হৈ যাব আৰু আমাৰ বনাই মেলি খাই বৈ অকণমান গা ধুব লাগিব। অকণমান গৰম লাগিছে দেই, গৰমটো দিছে, ৰ'দ নাই কিন্তু হ'লেও মানে গৰম। আৰু এতিয়া আমাৰ গাৰ্গীখনে বনাইছে দেই, এই আমাৰ গাৰ্গীৰ কাৰণে হৈ আছে। গোটেইখিনি নাই নাখাবই, অকণমান খুৱাই দিব আৰু মায়ে, তাতে জলকীয়া চলকীয়া নাই ধুনীয়াকৈ দুটা হৈ গৈছে। দেউতাক এটা দি থৈ আহোঁ আৰু দুটা বাকী আছে হ'বলা। দেউতাকো দোকান যাব যায়, মা দেউতাহঁতক দি থৈ আহিলোঁ। তাৰমানে বেছি আছে, থাকক, যদি ভাল লাগে সেইটোও লৈ ল'ম, আগতে এটাটো খাই লওঁ আৰু চাহৰ লগত। মাহঁতক দি থৈ আহিলোঁ। আম পৰিছে, কাম নাই, আম পৰিলেও কাম নাই, আমৰ একদম বেয়া এয়া হয়। মা দেউতাহঁতক টমেটো কেচাপ দিছোঁ, মানে টমেটো কেচাপ কি এয়া টমেটো আছে সেই দিলোঁ। মইতো বহুত নাখাওঁ, ভাল নালাগে, মই আৰু চাহ লগত খাম আৰু এয়া চাহ 9টা বাজিছে আৰু এইফালে আমাৰ এয়া চাহ এতিয়ালৈকে টোপনি নাই। আমি আছে কিন্তু দেই, টোপনি নাই। মই গা ধুলোঁ, গা ধুই আমাৰ তাইকো লৈ অকণমান বিজাই দিছোঁ গা। এক্টিং নাংগ পাংগ হৈ আছে, কিন্তু নাংগ পাংগ হৈ আছে। ঢেৰ গৰম দিছে দেই, গা ভাল লাগি আছে। এই মাত্ৰ গাড়ী খোৱালোঁ, তাৰপিছত 10:30 তাই মানে নুশুৱে, এনেকুৱা উৎপাত লগাইছে, টোপনি কৰিছে। মই জবৰদস্তিকৈ খোৱালোঁ আৰু এতিয়া মানে শুইছে আৰু কি কৰিম চাওক। আজি মানে তাই টোপনি নাই, দুপৰীয়া শুইছে, দুবাৰ শুইছে আৰু 2 টাইম শুইছে আজি, সেইকাৰণে চাগে তাই টোপনি নাই আৰু তেতিয়া খোৱালোঁ। মই খোৱাত মাৰি পেলাই তাৰ কাৰণে ভাত বহাই দিছে আৰু অকল ভাত, দুপৰীয়া চব্জি চব আছে, মায়ে বনাই আছে। তাৰমানে গা ধুই অকণমান ভাল লাগিছে, গাটো জানানে এনেকুৱা গৰম লাগিছিলে, মানে গোটেই গা আঠা ঘামি আঠা হৈ গৈছে। এইফালে আলু পৰঠা বনাইছোঁ, তাতেও গৰম, মানে গোটেই আটা গাতে লাগি গ'ল। তো যি নহওক, ব্লগটো বিশেষ দীঘল নকৰোঁ, ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নপাৰিবা। আকৌ লগ পাম এইটো ব্লগৰ সৈতে, ভালে থাকক, বাই বাই, গুড নাইট।